সদৌ অসম গৌড় সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কৃষ্ণ সিং গৌড়ৰ দেহাৱসান। অসমত বসবাস কৰি থকা বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী হ'ল গৌড় সম্প্ৰদায়ৰ লোকসকল। এই জনগোষ্ঠীৰ নিজৰ ভাষা, সাহিত্য, কলা, সংস্কৃতিৰ লগতে সমাজখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে সদৌ অসম গৌড় সমাজ গঠন কৰা হয়। সদৌ অসম গৌড় সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা, অসম চাহ জনজাতি জাতীয় সন্মিলনী হোজাই জিলাৰ সভাপতি, সক্ৰিয় সমাজকৰ্মী, হোজাই বড়ো বহা মডেল হাইস্কুলৰ প্ৰাক্তন শিক্ষক, হোজাই শংকৰদেৱ নগৰ নিবাসী কৃষ্ণ সিং গৌড়ৰ যোৱা নিশা 11:30 পৰলোকগামী হয়। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হেল্থ চিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত অৱশেষত 76 বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানি কৃষ্ণ সিং গৌড়ে যোৱা নিশা মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁ 3জনী কন্যা আৰু জোঁৱাইক এৰি থৈ যায়। তেখেতৰ মৃত্যুত সদৌ অসম গৌড় সমাজ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অনন্ত কুমাৰ গৌড়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।